হেলথ ওয়ার্ক বা স্বাস্থ্য সংগ্রাম এপিসোড 1। আমি প্ৰতিজন মানুহেই শাৰীৰিক আৰু মানসিকভাৱে আজীৱন সুস্থ সবল হৈ জীয়াই থাকিব বিচাৰোঁ, কিন্তু সেয়া যেন বৰ্তমান সময়ত সম্ভৱ হৈছে। বৰ্তমানৰ পাশ্চাত্য আধুনিক চিকিৎসা ব্যৱস্থাই আমাৰ সেই আশা পূৰণ কৰিব পাৰিছেনে? ঘৰে ঘৰে ডায়েবেটিছ, আৰ্থৰাইটিছ, কেঞ্চাৰ, থাইৰইড, উচ্চ ৰক্তচাপ, হৃদৰোগ, কিডনী বেমাৰ, লিভাৰ ডেমেজ আদি অগণন বেমাৰে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহক ভয়ংকৰভাৱে আক্ৰমণ কৰিছে। আমি সকলোৱে জানো যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ, অৰ্থাৎ প্ৰতিকাৰতকৈ প্ৰতিৰোধ শ্ৰেষ্ঠ। কিন্তু সেই ক্ষেত্ৰত আধুনিক চিকিৎসা বিজ্ঞানে, আধুনিক চিকিৎসকসকলে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া ভাবিবলগীয়া। ৰোগ নিদান বা ডায়েগনচিছ। বৰ্তমান সময়ত ৰোগ নিদান কৰোঁতে বিভিন্ন প্ৰকাৰৰ মেচিন ব্যৱহাৰ কৰা হয়, যেনে MRI, এক্স-ৰে, ECG, মাইক্ৰস্কোপ আদি। এই ডায়েগনচিছ প্ৰক্ৰিয়া অতি খৰচী। সৰু এটা বেমাৰৰ চিকিৎসাৰ বাবে গ'লেও ডাক্তৰে বহুকেইটা পৰীক্ষা কৰিব দিয়ে। অসমৰ নিচিনা দুখীয়া গাঁৱলীয়া পৰিয়ালৰ মানুহে এই বহু খৰচী পৰীক্ষাসমূহ কৰোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে। তাতোকৈ মজাৰ কথাটো হ'ল যে একেজন ৰোগীৰ টেষ্ট ৰিপৰ্ট দুখন বেলেগ বেলেগ হস্পিটেলত বা ডায়েগনষ্টিক চেণ্টাৰত একে সময়তে ওলালে ভয়ংকৰভাৱে ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায়। কেতিয়াবা আকৌ এই ৰিপৰ্ট ভুল ওলালে দেখিবলৈ পোৱা যায় যে চিকিৎসাও ভুল হয়, আৰু এই চিকিৎসা ভুলৰ ফলত ৰোগী মৃত্যুমুখত পৰে। ঔষধ নিৰ্বাচন আৰু চিকিৎসা। ৰোগ নিদানৰ পিছত ঔষধ নিৰ্বাচন এটি মহত্বপূৰ্ণ কাম চিকিৎসকসকলৰ কাৰণে। বিনা ঔষধ নিদিয়াকৈ আধুনিক চিকিৎসা কেতিয়াও সম্ভৱ নহয়। আধুনিক চিকিৎসাত ঔষধ দিবই লাগিব। এই ঔষধ নিৰ্বাচনৰ ক্ষেত্ৰত ডাক্তৰসকল কেতিয়াও একমত নহয়। কোনটো কোম্পানীৰ ঔষধ ব্যৱহাৰ কৰিব আৰু কিমান পৰিমাণে দিব লাগিব তাত কোনো ধৰাবন্ধা নিয়ম নাই। এম্পিচিলিন, মেট্ৰনিডাজল, টেট্ৰাচাইক্লিন আদি বিভিন্ন প্ৰকাৰৰ এণ্টিবায়'টিক বজাৰত পোৱা যায়। ৰোগ বীজাণুৰ প্ৰকাৰ আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি অনুমানৰ ওপৰত ঔষধৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়। ৰোগী এজনৰ প্ৰাণশক্তি দুৰ্বল থাকিলেও বীজাণু মাৰণ প্ৰক্ৰিয়াত তীব্ৰতৰ এণ্টিবায়'টিক আৰু ড্ৰাগছ ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত ৰোগ বীজাণুৰ মৃত্যু হোৱাৰ লগতে ৰোগী মৃত্যুমুখত পৰা দেখিবলৈ পোৱা যায়। ফলত ৰোগীৰ মৰণাসন্ন অৱস্থাত চিকিৎসাৰ সময়ত ICU আৰু ভেণ্টিলেটৰত সোমাই দিয়া হয়। ইয়াত মনিটৰ লগোৱা হয় হাৰ্টবিট, পালছ ৰেট, অক্সিজেন আদিৰ পৰিমাণ নিৰূপণ কৰিবলৈ। ICUত ৰোগী জীৱন মৃত্যুৰ লগত যুঁজি থাকে আৰু অৱশেষত ডেড বডি ওলাই আহে। যদি শক্তিশালী সুস্থ সবল মানুহ এজনকো ICUত ৰখা হয়, তথাপি 3 দিন মূৰত আধা মৰা হৈ ওলাই আহে। যেতিয়া ৰোগীৰ ওপৰত ঔষধে কাম নকৰা হৈ যায়, অৰ্থাৎ প্ৰাণৰ যে অন্তিম অৱস্থাত ৰোগীক ICUত ৰখা হয়। ঔষধৰ ৰিয়েকশ্যনত অগণন মানুহৰ মৃত্যু। প্ৰতি বছৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষত ঔষধৰ ৰিয়েকশ্যনত ভুল চিকিৎসা, চিকিৎসকৰ অৱহেলা, ক্লিনিকেল ট্ৰায়েল আদিৰ দ্বাৰা অগণন মানুহৰ মৃত্যু হয়। প্ৰতি বছৰ ভাৰতবৰ্ষত 4 লাখৰ পৰা 7,20,000 মানুহৰ মৃত্যু হয় অকল ঔষধৰ ৰিয়েকশ্যনৰ ফলত। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ মতে এডভাৰ্ছ ড্ৰাগ ৰিয়েকশ্যনত 4 পৰা 7 লাখ মানুহৰ প্ৰতি বছৰ মৃত্যু হয় ভাৰতবৰ্ষত। বিজনেছ ষ্টেণ্ডাৰ্ড মেগাজিন অনুসৰি প্ৰতি বছৰ 5 মিলিয়ন প্ৰায় 50 লাখ মানুহৰ মৃত্যু হয় ভুল চিকিৎসাৰ ফলত। হিন্দুস্তান টাইমছৰ ৰিপৰ্ট অনুসৰি ক্লিনিকেল ট্ৰায়েলছত 1100 মানুহৰ মৃত্যু হয়, আৰু এই ট্ৰায়েলছত ভাগ ল'বলৈ গৈ 88জন মানুহৰ মৃত্যু হয় ডাইৰেক্ট ড্ৰাগ ৰিয়েকশ্যনত, আৰু এয়া হয় অন দ্য স্পট। গতিকে এয়া এটি ভাবিবলগীয়া বিষয় যে আমি যিখিনি ঔষধ ব্যৱহাৰ কৰি আছোঁ সচৰাচৰ দৈনন্দিন জীৱনত, যিখিনি ঔষধ আমি ব্যৱহাৰ কৰি আছোঁ, তাৰ যি ৰিয়েকশ্যন আৰু তাৰ ৰিয়েকশ্যনৰ ফলত
কিমান মানুহৰ মৃত্যু হয় হস্পিটেলৰ বাহিৰত, সেয়া এটি ভাবিবলগীয়া বিষয়। এতিয়া আহোঁ জেনেৰিক ড্ৰাগছ। এই জেনেৰিক ড্ৰাগছে কেনেকুৱা ধৰণৰ ক্ষতি সাধন কৰে সেই বিষয়ে জানিবলৈ ইকনমিক টাইমছৰ ৰিপৰ্ট অনুসৰি ভাৰতবৰ্ষত মেনুফেকচাৰ হোৱা জেনেৰিক ড্ৰাগছসমূহ 54% অধিক ছাইড এফেক্টৰ কাৰণে দায়ী। এই ঔষধসমূহ খোৱাৰ ফলত হস্পিটেলাইজেশ্যন, ডিচেবিলিটি আৰু ডেথ তুলনামূলকভাৱে ইউএছতকৈ বহুত বেছি। এই ক্ষেত্ৰত অৱশ্যে জেনেৰিক ড্ৰাগছৰ বদনাম কৰিবলৈ আমাৰ যিখিনি ব্ৰেণ্ডেড ঔষধ নিৰ্মাতা কোম্পানীসমূহ আছে, তেখেতৰ কিবা এটা প্ৰবঞ্চনা হ'ব পাৰে জেনেৰিক ড্ৰাগছৰ বিষয়ে বদনাম কৰিবলৈ, বাৰু সেই বিষয়ে আমি বেছিকৈ নকওঁ। এতিয়া আন এটা বিষয়ৰ ওপৰত আহোঁ, সেইটো হ'ল কনভাৰ্ট টু এনাডাৰ ডিজিজ। ঔষধৰ ৰিয়েকশ্যনৰ ফলত প্ৰথম বেমাৰটো তল পেলাই আন এটা নতুন বেমাৰৰ সৃষ্টি কৰা, এয়াও এক ভয়ংকৰ বিপদজনক। ঔষধৰ ৰিয়েকশ্যনৰ ফলত মূল বেমাৰ যিটো আছে সেইটো তল গৈ অইন এটা নতুন বেমাৰত ৰূপান্তৰিত হয়। আৰু এয়া আমাৰ ঘৰতে মোৰ দেউতাই এই সমস্যাত ভুগি আছে। মস্তিষ্ক বিকৃতিৰ ফলত দেউতাক গুৱাহাটীৰ এজন প্ৰখ্যাত মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত লৈ যোৱা হয়। আৰু তেতিয়া তেখেতে যি ড্ৰাগছ দিয়ে, সেই ড্ৰাগছসমূহ খোৱাৰ ফলত তাৰ যিটো ৰিয়েকশ্যন হয়, তাৰ ফলত আজি মোৰ দেউতাই চিৰদিনৰ কাৰণে এপিলেপচি বা মৃগী ৰোগত ভুগি আছে আৰু প্ৰতিদিন এই মৃগী ৰোগৰ ঔষধ খাই থাকিবলগীয়া হয়। গতিকে এয়া এটা ভয়ংকৰ ছাইড এফেক্ট। মেডিকেল ছিষ্টেমৰ দ্বাৰা মৃত্যুৰ বাবে দায়ী কোন? এই মেডিকেল ছিষ্টেম, ইমান লাখ লাখ মানুহ প্ৰতি বছৰ মৰি আছে, মৃত্যুবৰণ কৰি আছে, তাৰ কাৰণে দায়ী কোন? ইয়াৰ দায়িত্ব কোনে ল'ব? সেয়া এটা বহুত ভাবিবলগীয়া কথা। চৰকাৰে ল'বনে? অসম্ভৱ। নে চিকিৎসকে ল'ব? নে ঔষধ বনোৱা কোম্পানীয়ে ল'ব? নে ৰোগী নিজেই ইয়াৰ বাবে দায়ী? ভাবিবলগীয়া বহুত ডাঙৰ এটা প্ৰশ্ন। এবাৰ আপুনি ভাবি চাবচোন আৰু কমেণ্টত জনাব। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আহোঁ মেডিকেল লবিৰ গুণ্ডাৰাজ। মেডিকেল লবি, যি মেডিকেল লবিয়ে আমাৰ সম্পূৰ্ণ চিকিৎসাতন্ত্ৰ মেনেজ কৰি আছে, চলাই আছে গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীত, তাৰ ভিতৰত অসমো আছে। গতিকে এই বিষয়ে আমি অলপ আলোচনা কৰি লওঁ। যদি এই বিষয়ে আলোচনা নকৰোঁ তেতিয়াহ'লে আমাৰ আজিৰ যি ভিডিঅ'টো এইটো অসম্পূৰ্ণ হৈ থাকিব। ঠিক আছে বাৰু। তো মেডিকেল লবিৰ যে গুণ্ডাৰাজ, সেই বিষয়ে আমি আলোচনা কৰি আছোঁ। ইয়াত মই একো কোৱা নাই। আমেৰিকাৰ এজন প্ৰখ্যাত প্ৰাকৃতিক চিকিৎসক, তেখেতে কি কৈছে সেই বিষয়ে আমি আলোচনা কৰিছোঁ। ডক্টৰ গেৰিনাল PhD, তেখেতৰ মতে হেল্থ কেয়াৰ আৰু ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত লবিয়ে কাম কৰে। এয়া বাৰু মোৰ কথা নহয়, ডক্টৰ গেৰিনালৰ কথা। ডক্টৰ গেৰিনাল আমেৰিকাৰ এজন প্ৰখ্যাত প্ৰাকৃতিক চিকিৎসক। তেখেতে ডেথ বাই মেডিচিন নামৰ কিতাপখন লিখিছে। আপোনালোকে যদি ইচ্ছা কৰে কিতাপখন পঢ়ি চাব পাৰে, ইয়াৰ পৰা বহুত নলেজ আপোনালোকে পাব। এই কিতাপখন পঢ়িলে আপুনি আমেৰিকাৰ লগতে গোটেই পৃথিৱীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে ভালকৈ জানিব পাৰিব আৰু লগতে ৰোগমুক্ত হ'বলৈ যধে মধে ঔষধৰ নামত ড্ৰাগ সেৱন কৰা কিমান ভয়ংকৰ আৰু বিপদজনক সেই বিষয়ে আপুনি জানিব পাৰিব। ডক্টৰ গেৰিনালৰ মতে এই মেডিকেল ছিষ্টেমৰ যি লবি আছে, এয়া কোনো সাধাৰণ লবি নহয়। ইয়াত দেশী বিদেশী হেল্থ কেয়াৰ আৰু ফাৰ্মাচিউটিকেল কোম্পানীবোৰে $বিলিয়ন টকা খৰচ কৰে। জনসাধাৰণৰ স্বাস্থ্যজনিত সকলো পলিচি, ৰুলছ, ৰেগুলেশ্যনছ, চৰকাৰী আইন কানুন আৰু নিৰ্দিষ্ট চিকিৎসা প্ৰণালী, ড্ৰাগছ, ঔষধ, ৰিচাৰ্চৰ কাৰণে ফাণ্ডিং, ইচ্ছা অনুযায়ী ৰিচাৰ্চ ৰিপৰ্ট বনোৱা,
স্বাস্থ্য সম্বন্ধীয় সকলো বস্তুৰ প্ৰচাৰ আৰু চিকিৎসা বাধ্যতামূলক কৰোৱাৰ বাবে এই মেডিকেল লবিয়ে ব্যৱস্থা গ্ৰহণ কৰে। এই মেডিকেল লবিয়ে চৰকাৰী বিষয়া, কৰ্মচাৰী, মন্ত্ৰী আদিক প্ৰভাৱিত কৰে নিজৰ ইচ্ছামতে জনস্বাস্থ্য সম্বন্ধীয় সিদ্ধান্ত আৰু ঔষধৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ। লগতে জনসাধাৰণক প্ৰলোভিত কৰে, ভয় খুৱাই, এড দিয়ে এটা নিৰ্দিষ্ট চিকিৎসা পদ্ধতি গ্ৰহণ কৰিবলৈ। ইয়াৰ উপৰিও এক্সপাৰ্ট টেষ্টিমনি, চাইণ্টিফিক ৰিচাৰ্চ ৰিপৰ্ট, টেকনিকেল ইনফৰমেশ্যন আদি নিজৰ ইচ্ছামতে স্বাস্থ্য সম্বন্ধীয় সকলো আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ এই মেডিকেল লবিয়ে কাম কৰে। ঔষধ কোম্পানী আৰু প্ৰাইভেট কৰ্পৰেট হস্পিটেলৰ মৈমতলী। ইয়াৰ পিছত আহোঁ আমি আমাৰ যিবোৰ প্ৰাইভেট হস্পিটেল চহৰে নগৰে ওচৰে পাজৰে যি কৰ্পৰেট প্ৰাইভেট হস্পিটেলসমূহ কাঠফুলাৰ দৰে ফুলি উঠিছে, এই হস্পিটেলসমূহৰ ভিতৰৰ যি কীৰ্তি সেয়াতো আপুনিও জানে। আপুনিও কেতিয়াবা এই প্ৰাইভেট হস্পিটেলসমূহত গৈছে আৰু ইয়াৰ যি ব্যৱস্থা সেয়াও আপুনি চাইছে, কেনেকুৱা ধৰণৰ ব্যৱস্থা ইয়াতে গ্ৰহণ কৰিছে। আহকচোন এই বিষয়ে অলপ আমি জানি লওঁ। বৰ্তমান সময়ত জনস্বাস্থ্যৰ ভয়ংকৰ অৱনতি ঘটিলেও জনস্বাস্থ্যৰ ভয়ংকৰ অৱনতি ঘটিছে, এয়া মানিব লাগিব। এই ঔষধ কোম্পানী, হস্পিটেল আৰু নাৰ্ছিং হোমৰ কিন্তু অভাৱ নাই। ইফালে জনস্বাস্থ্যৰ ভয়ংকৰ অৱনতি ঘটিছে, ঘৰে ঘৰে কেঞ্চাৰ, ডায়েবেটিছ, হাৰ্ট পেচেণ্ট, কিন্তু এই হস্পিটেলৰ অভাৱ হোৱা নাই। এই হস্পিটেলসমূহে ৰোগ প্ৰতিৰোধ কৰাত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে এই নাৰ্ছিং হোমসমূহ, এই কৰ্পৰেট প্ৰাইভেট হস্পিটেলসমূহ অকল আমি এটা কথা ক'ব পাৰোঁ যে অকল ধন ঘটাৰ কাৰণে ইহঁতে এই হস্পিটেলসমূহ নিৰ্মাণ কৰিছিলে। এয়া বাৰু ঠিক কথা নহয়। সমাজৰ কাৰণে এটি সুস্থ সমাজৰ কাৰণে এনেকুৱা হস্পিটেল হোৱাটো আমি নিবিচাৰোঁ। এই হস্পিটেল আৰু এই ঔষধ কোম্পানী আৰু নাৰ্ছিং হোমবিলাকে নিজৰ ইচ্ছামতে ঔষধৰ মূল্য আৰু চিকিৎসাৰ মূল্য নিৰ্ধাৰণ কৰে। বেমাৰ ভাল হওক বা নহওক, কিন্তু ইহঁতক আৰ্থিকভাৱে লাভৱান হ'বই লাগিব। আপুনি হস্পিটেলত গৈছে, আপোনাৰ বেমাৰটো ভাল হৈছে নে হোৱা নাই তালৈ কোনো সিহঁতৰ মন বা ধ্যান নাই। সিহঁতৰ এটাই কথা, দিন গ'লে ৰাতি গ'লে সিহঁতৰ একাউণ্টত ধন আহিব লাগিব, পইচা আহিবই লাগিব। এতিয়া আমাৰ পৃথিৱীত যিমান চিকিৎসা পদ্ধতি আছে, প্ৰতিটো চিকিৎসা পদ্ধতিৰ কিছুমান ভাল আৰু কিছুমান বেয়া গুণ থাকে। কিছুমান চিকিৎসা পদ্ধতিৰ বহুতখিনি ভাল গুণ থাকিলেও তাৰ লগতে বেয়া গুণগুণি থাকে। তো প্ৰতিটো চিকিৎসা পদ্ধতিত এই ভাল বেয়া গুণ দুয়োটাই আছে। এই ক্ষেত্ৰত পাশ্চাত্য আধুনিক চিকিৎসাৰো অনুৰূপ অৱস্থা আমি পৰিলক্ষিত কৰোঁ। আধুনিক পাশ্চাত্য চিকিৎসা ব্যৱস্থাত ইমাৰ্জেঞ্চি এক্সিডেণ্ট আৰু চাৰ্জাৰীৰ ক্ষেত্ৰত ভাল কাম কৰা দেখিবলৈ পোৱা যায়। ইমাৰ্জেঞ্চি এক্সিডেণ্ট চাৰ্জাৰীৰ বাহিৰে এই পাশ্চাত্য চিকিৎসাসমূহত যি ড্ৰাগছ বা ঔষধ দিয়া হয় সেইবিলাকৰ ছাইড এফেক্ট ভয়ংকৰ। গতিকে দৈনন্দিন জীৱনত ক্ৰনিক ডিজিজত এই ড্ৰাগছসমূহ খোৱাৰ পৰা আমি বিৰতি থকাটো প্ৰয়োজন। সেয়ে আপুনি এবাৰ নিজে ভাবিব যে যিটো ঔষধত ইমান ভয়ংকৰ ছাইড এফেক্ট আছে, সেই ঔষধখিনি খোৱাটো কিমান যুক্তিসংগত, সেয়া আপুনি নিজে এবাৰ বিবেচনা কৰিব। এতিয়া আমি আহোঁ এনেকুৱা এটা চিকিৎসা পদ্ধতিলৈ, যিটো চিকিৎসা পদ্ধতিত কোনো ধৰণৰ ছাইড এফেক্ট নাই, কোনো ধৰণৰ ড্ৰাগছ বা বিষাক্ত ঔষধ ব্যৱহাৰ কৰা নহয়, য'ত সম্পূৰ্ণ নিৰাপদ। এনেকুৱা চিকিৎসা পদ্ধতি শিশুৰ পৰা আৰম্ভ কৰি 100 বছৰীয়া বৃদ্ধলৈকে এই চিকিৎসা পদ্ধতি আমি
গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰোঁ। এই চিকিৎসা পদ্ধতি এনেকুৱা এটা চিকিৎসা পদ্ধতি য'ত এজন মানুহ বেমাৰত পৰাৰ পিছতো গ্ৰহণ কৰিব পাৰে আৰু বেমাৰত নপৰিলেও যাতে ভৱিষ্যতে বেমাৰত নহয় তেতিয়াও এই চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পাৰে। গতিকে আহকচোন এই বিষয়ে আলোচনা কৰোঁ। এই চিকিৎসা পদ্ধতিৰ নাম হ'ল নেচুৰোপেথি বা প্ৰাকৃতিক চিকিৎসা। প্ৰাকৃতিক চিকিৎসাৰ ক্ষেত্ৰত কোৱা হয় সকলো চিকিৎসা ব্যৱস্থা ব্যৰ্থ হোৱাৰ পিছতো প্ৰাকৃতিক চিকিৎসাত সুস্থ হোৱাৰ সম্ভাৱনা থাকে। When all treatment fails, still there is a chance to cure in naturopathy. প্ৰাকৃতিক চিকিৎসা সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য। এই চিকিৎসা পদ্ধতিত কোনো ধৰণৰ ড্ৰাগছ, বিষাক্ত ঔষধ ব্যৱহাৰ কৰা নহয়। ইয়াত কোনো ধৰণৰ ছাইড এফেক্ট বা পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। এই চিকিৎসা পদ্ধতিৰ মূল বিষয়টো হ'ল ডিটক্সিফিকেশ্যন অফ দ্য বডি। এয়াই হ'ল সকলো বেমাৰৰ মূল চিকিৎসা। শৰীৰত জমা হৈ থকা বিষাক্ত পদাৰ্থ উলিয়াই দি শৰীৰক নতুন ৰূপত গঢ় দিয়া আৰু প্ৰাণ ঊৰ্জা বৃদ্ধি কৰি শৰীৰ, মন, আত্মাক শক্তিশালী আৰু সুস্থ সবল কৰি তোলাটোৱে হ'ল প্ৰাকৃতিক চিকিৎসাৰ মূল উদ্দেশ্য। প্ৰাকৃতিক চিকিৎসাত বিভিন্ন পদ্ধতিৰে চিকিৎসা কৰা হয়, যেনে মাটিৰ দ্বাৰা চিকিৎসা, মাৰ্ট থেৰাপি, পানীৰ দ্বাৰা চিকিৎসা, হাইড্ৰথেৰাপি, বায়ু চিকিৎসা, এয়াৰ থেৰাপি, অগ্নি অথবা সূৰ্য ৰশ্মিৰ দ্বাৰা চিকিৎসা, ক্ৰমথেৰাপি, সূৰ্য স্নান বা সানবাথ, আকাশ চিকিৎসা, স্পেচ থেৰাপি, উপবাস, ফাষ্টিং, আহাৰ চিকিৎসা, ডায়েট থেৰাপি, মালিচ বা নাড়ীমৰ্দন ক্ৰিয়া, মাছাজ, নাভি চিকিৎসা, সোলাৰ প্লেক্সাছ থেৰাপি, সকাৰাত্মক চিকিৎসা আৰু হাঁহিৰ অনুশীলন, পজিটিভ থট আৰু লাফিং থেৰাপি। আমি জানো সকাৰাত্মক চিন্তাধাৰাই আমাৰ মানসিক অৱস্থা সুস্থ কৰি ৰাখে আৰু যেতিয়া আমাৰ মানসিক অৱস্থা সুস্থ থাকে তেতিয়া শাৰীৰিকভাৱে আমি বহুত বেমাৰৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ বা বহুত বেমাৰ আমাৰ ওচৰত চাপি নাহে, আমি ৰোগগ্ৰস্ত নহওঁ। ঠিক তেনেকুৱা আমি যদি হাঁহিৰ অনুশীলন কৰোঁ প্ৰতিদিন, তেতিয়াহ'লে এই হাঁহিৰ অনুশীলনৰ দ্বাৰা আমি বহু বেমাৰৰ পৰা মুক্ত হৈ থাকিম। এই বিষয়ত আমি পিছলৈ চৰ্চা কৰিম। সকাৰাত্মক চিন্তা আৰু হাঁহিৰ অনুশীলন, ইয়াত এটা আমি সুকীয়াকৈ ভিডিঅ' বনাম য'ত আমি ধুনীয়াকৈ বিশ্লেষণ কৰিম যে লাফিং থেৰাপি আৰু পজিটিভ থটৰ দ্বাৰা আমি কি কি বেমাৰৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। সেই বিষয়ে আমি পিছলৈ আলোচনা কৰিম। ইয়াৰ পিছত আছে আমাৰ যোগাসন, প্ৰাণায়াম আৰু ধ্যান। যোগাসন, প্ৰাণায়াম আৰু ধ্যান বৰ্তমান সময়ত গোটেই বিশ্বব্যাপী মানুহে গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা লাভৱান হৈছে। আকুপ্ৰেছাৰ চিকিৎসা, ৰেকি থেৰাপি, যি ৰেকি থেৰাপি জাপানৰ পৰা আজি গোটেই বিশ্বত বিয়পি পৰিছে। এই ৰেকি চিকিৎসা বুদ্ধিজিমৰ লগত সম্পৰ্ক আছে। অৱশ্যে এই ৰেকি চিকিৎসা আমাৰ বৈদিক শাস্ত্ৰটো শুনিবলৈ পোৱা যায় বা দেখিবলৈ পোৱা যায়, য'ত আমাৰ শাৰীৰিক ঊৰ্জাৰ দ্বাৰা চিকিৎসা কৰা হৈছিল বা ধ্যানৰ মাধ্যমত চিকিৎসা কৰা হৈছিল। সেই এটা নতুন ৰূপ য'ত জাপানত বুদ্ধিষ্ট মংসকলে ইয়াক দিছে। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। অৱশেষত আছে বনৌষধি বা লতাপাতৰ চিকিৎসা, হাৰ্বেল থেৰাপি। প্ৰাকৃতিক চিকিৎসাত ইয়াৰ উপৰিও আৰু বহুতো থেৰাপি আছে যাৰ দ্বাৰা আমি বিভিন্ন সময়ত বিভিন্নভাৱে বিভিন্ন বেমাৰৰ কাৰণে সেয়া প্ৰয়োগ কৰি থাকোঁ আৰু বিভিন্ন বেমাৰ ভাল হোৱা দেখিবলৈ পোৱা যায়। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ আমি আৰু বহুতো ভিডিঅ' বনাম। বিভিন্ন বেমাৰত কি ধৰণে ড্ৰাগছ ব্যৱহাৰ কৰা হয় আৰু সেই ড্ৰাগছবোৰৰ পৰা কেনেকুৱা ধৰণৰ ছাইড এফেক্ট হয়
সেই বিষয়ে আমি বিতংকৈ এটা ভিডিঅ' বনাম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।